আজি আমি দেখুৱাম কচুগাঁও শিক্ষাখণ্ডৰ এখন বিদ্যালয়, যি বিদ্যালয়ত দুগৰাকীকৈ শিক্ষকে আজি পাঠদান কৰিব লগা হৈছে ৩৪৪ গৰাকী ছাত্ৰ ছাত্ৰীক। মোৰ সহযোগী দেখুৱাই আছে, এয়া হ'ল কচুগাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত ভোমৰাবিল এম ই স্কুল। দেখিবলৈ পোৱা গৈছে ৰাজ্য চৰকাৰে বিভিন্ন সময়ত শিক্ষাৰ মান উন্নত কৰিবলৈ বিভিন্ন ধৰণৰ চৰকাৰী যি কাৰ্যসূচীবোৰ লৈছিল, কিন্তু তথাপি দেখিবলৈ পোৱা গৈছে যি শিক্ষকৰ যি সমস্যা, শিক্ষকৰ আজিৰ দিনত দেখিবলৈ পোৱা গৈছে দুজনকৈ শিক্ষকে ৩৪৪ গৰাকীকৈ ছাত্ৰ ছাত্ৰীক পাঠদান দিব লগা হৈছে। সেই কেনেদৰে ছাত্ৰ ছাত্ৰীসকল গুণগত শিক্ষা পাইছেনে পোৱা নাই তাক লৈ আজি আমি উপস্থিত আছোঁ। ভোমৰাবিল যি এম ই স্কুল আছে তাৰ প্ৰধান শিক্ষকগৰাকী আছে, মই কথা পাতিবলৈ যত্ন কৰিম। ছাৰ, দেখিবলৈ পোৱা গৈছে এই আপোনাৰ যি বিদ্যালয়, ইয়াত বিভিন্ন সমস্যাৰে জড়িত, লগতে কিন্তু শিক্ষকৰ সমস্যা আছে, কি ক'ব? হয়, ধন্যবাদ। মই আমাৰ স্কুলত এতিয়া এইখন স্কুলৰ নাম ভোমৰাবিল এম ই স্কুল। ইয়াত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ'ল ৩৪৪ জন। তাৰ বিপৰীতে আমি দুজন শিক্ষকে পাঠদান কৰিব লগা হৈছে। আমি মানে পাঠদান এই দুজন শিক্ষকে কোনোমতেই পাঠদান কৰিব নোৱাৰা হৈছোঁ। ইয়াত আমাৰ ৬টা মানে শিক্ষকৰ পদ আৰু এটা চকীদাৰ পদ খালী হৈ আছে। ২০১৮ চনতে আমাৰ ইয়াত ঋষি মুৰ্মুৰ মৃত্যু হৈছিল, আৰু তাৰপিছত মতিয়াৰ ৰহমান, তাৰপিছত ইয়াত আহমেদ আলী শ্বেখ আৰু আনোৱাৰ খান, তাৰপিছত ফখৰুদ্দিন আলী আহমেদ আমাৰ ইয়াৰ পৰা কেইটা পদ খালী হৈ আছে? ইয়াত ৬টা শিক্ষকৰ পদ আৰু এটা চকীদাৰৰ পদ খালী হৈ আছে। বিদ্যালয়ত গুণোৎসৱ হৈ গ'ল, গুণোৎসৱ হৈ গ'ল। আপোনালোকৰ যি বিভাগীয় কৰ্তৃপক্ষক জনাইছিল না? আমি বাৰে বাৰে মানে বিভাগীয় কৰ্তৃপক্ষক জনাইছোঁ, ডিৰেক্টৰক জনাইছোঁ, আমি ডিঅক জনাইছোঁ, বিঅক আমি বাৰে বাৰে আবেদন নিবেদন কৰি আছোঁ। আজিলৈকে আমাক মানে এজন শিক্ষকো দিয়া নাই। আৰু ইয়াত যিবোৰ শিক্ষক আছিল মানে ক্ৰমান্বয়ে ৬জন শিক্ষক, দুজনমান মৃত্যুবৰণ কৰিলে আৰু 4জন ৰিটায়াৰ্ড কৰিলে। আন্তঃগাঁথনিও আমাৰ বহুত সমস্যা হৈ আছে। এইখন যে মানে শ্ৰেণী আছে তাৰো টিনখিনি ফুটা হৈ আছে, এইটো ৰিপেয়াৰ নকৰিছে। আৰু এটা ঘৰ আৰু 2 বছৰ হৈছে পুৰি গৈছে শ্বৰ্ট চাৰ্কিটত। কিন্তু আমি ডিচিক আবেদন কৰিছোঁ, ডিচি মানে ডিজাষ্টাৰ মেনেজমেণ্টৰ পঠাই দিছে, কিন্তু তাৰ পৰা আজিলৈকে সেই গ্ৰাণ্টখিনি আহি নাপালে, যাৰ কাৰণত আমি সেই পুৰি যোৱা ৰুমটো মেৰামতি কৰিবলৈ সক্ষম নহ'লোঁ। বিশেষকৈ ভোমৰাবিল এক বৃহৎ অঞ্চল, এই অঞ্চলত ছাত্ৰ ছাত্ৰীক কেনেকুৱা ধৰণৰ গুণগত শিক্ষা পাইছেনে? আমি কোনোমতেই মানে দুজন শিক্ষকে কোনো পদ্ধতি দিব মানে পৰা নাই। এওঁলোকৰ যিখিনি প্ৰয়োজনীয় শিক্ষাদান দিব লাগে 7টা মানে ছাবজেক্ট আছে, তাৰ পৰা আমি মাত্ৰ দুজন শিক্ষক কেনেকৈ 7টা ছাবজেক্টৰ শিক্ষাদান কৰিম? আমি মানে বাৰে বাৰে কৰ্তৃপক্ষক আবেদন নিবেদন কৰিছোঁ, কিন্তু কৰ্তৃপক্ষই কোনো ধৰণে আমাৰ কাণ সাৰ দিয়া নাই। গতিকে মই ঊৰ্ধ্বতম কৰ্তৃপক্ষক মই টানি অনুৰোধ জনাম, আন্তৰিকভাৱে অনুৰোধ জনাম, যাতে এইখন বিদ্যালয়ত অতি সোনকালে শিক্ষক দি এইখন মানে স্কুলৰ যাতে শিক্ষাৰ বাতাবৰণ উন্নতি কৰি দিয়ে, তাৰ কাৰণে মই মানে শিক্ষা বিভাগ মই টানি অনুৰোধ জনাইছোঁ। ঠিক আছে, ধন্যবাদ থাকিল। হয়, এনেদৰে ক'লে আচলতে ভোমৰাবিল যি এম ই স্কুল আছে তাৰ প্ৰধান শিক্ষক। আচলতে ক'ব লাগিব ৰাজ্য চৰকাৰে যি সময়ত দেখিবলৈ পোৱা গৈছে বিভিন্ন সময়ত গুণোৎসৱৰ দৰে বিভিন্ন কাৰ্যসূচী, শিক্ষামূলক কাৰ্যসূচী লৈছিল, তেনে ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে শিক্ষকৰ যি নাটনি, বিশেষকৈ গোসাইগাঁও মহকুমাৰ কচুগাঁও শিক্ষাখণ্ডৰ যি ভোমৰাবিল এম ই স্কুল আছে, ইয়াত আমি দেখিবলৈ পাইছোঁ আহি কিন্তু আন্তঃগাঁথনিৰো যথেষ্ট অভাৱ আছে। যি সময়ত ৰাজ্য চৰকাৰে সকলো সময়তে কৈ থাকে শিক্ষাৰ মান উন্নত কৰিবলৈ বিভিন্ন ধৰণৰ কাৰ্যপন্থা লৈছে, ঠিক তেনে ক্ষেত্ৰত কিন্তু এই যি কচুগাঁও শিক্ষাখণ্ডৰ যি ভোমৰাবিল এম ই স্কুলৰ দৃশ্যই আচলতে প্ৰকৃত স্বৰূপ শিক্ষাৰ যি মানদণ্ড কেনেধৰণৰ উন্নত হৈছে সেয়া প্ৰমাণিত হৈছে। বিশেষকৈ অঞ্চলৰ যি ছাত্ৰ ছাত্ৰীসকল আছে, এওঁলোক কিন্তু আজিলৈকে কিন্তু গুণগত শিক্ষা পাবলৈ সক্ষম হোৱা নাই। এওঁলোকৰ যি ভৱিষ্যতলৈ চিন্তিত এই বৃহৎ অঞ্চলৰ ৰাইজ।